29 বছৰত ভৰি দিলে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে। আজি লাইখুঁটা স্থাপন কৰিলে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ। হেঁপাহৰ বহাগ বিহুৰ আনন্দ উৎসাহ প্ৰতিগৰাকী অসমীয়াৰ মুখত দেখিবলৈ পোৱা গৈছে। অসমীয়া সমাজৰ পৰম্পৰাগত উৎসৱ হৈছে বিহু। তিনিটা বিহুৰ মাজত আটাইতকৈ আনন্দ উৎসাহৰ মূল বিহুটোৱেই হৈছে বহাগ বিহু, য'ত গোটেই বহাগ মাহটোতে অসমীয়াই বিহু উদযাপন কৰা দেখা যায়। গৰু বিহু দিনৰ পৰা বহাগ মাহৰ শেষৰ দিনটোলৈকে ৰঙালী বিহুক আনন্দক উপভোগ কৰে অসমীয়া সমাজে। ৰঙালী বিহুৰ আনুষ্ঠানিকতা তথা অসমীয়া সমাজৰ ঐতিহাসিক পৰম্পৰাক জীয়াই ৰখাৰ উদ্দেশ্যে বিহু অনুষ্ঠিত কৰিছে বিহু সমিতিসমূহে। অসমৰ বিভিন্ন প্ৰান্তৰ বিহু সমিতিসমূহে ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰিছে হেঁপাহৰ ৰঙালী বিহু। ইয়াৰ মাজতে ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনেও বহাগ বিহু অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। প্ৰতিটো বসন্ততে বিহু অনুষ্ঠিত কৰি অহা শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে 29টা বছৰত ভৰি দিছে। বিগত বছৰসমূহৰ দৰে এইবাৰো শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন আগন্তুক 9, 10 আৰু 11 মে' তাৰিখে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে আৰু আজি এই সন্মিলনৰ লাইখুঁটা স্থাপন কৰে। 1997 চনতে আৰম্ভ হোৱা শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি লাইখুঁটা স্থাপন আতৈ পুৰোহিতৰ আশীৰ্বাদ মন্ত্ৰৰে কৰি বিহুখনৰ কুশল কামনা কৰা দেখা যায়। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে ম্লান পৰা বিহুখনত বিগত বছৰবোৰৰ দৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হাতত ৰখা হৈছে যদিও শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে জড়িত 29গৰাকী বিশিষ্ট ব্যক্তিক এইবাৰৰ বিহু মঞ্চত সম্বৰ্ধনা জনোৱা হ'ব। লগতে বিগত 4 বছৰৰ পৰা প্ৰৱৰ্তন কৰা আন্তঃবিদ্যালয় হুঁচৰি প্ৰতিযোগিতাখনো এইবাৰো আটকধুনীয়াকৈ আয়োজন কৰা হ'ব বুলি বিহু আয়োজন সমিতিৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই জানিবলৈ দিয়ে। 29 সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। ঐতিহাসিক বৰ্ডিং খেলপথাৰত 1997 চনত আৰম্ভ হোৱা শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে ক্ৰমাগতভাৱে আহি এই বৰ্ষত 29 সংখ্যক বৰ্ষত ভৰি দিলেহি। অহা 25, 26, 27 বহাগ অৰ্থাৎ ইংৰাজী লেখেৰে 9, 10, 11 মে'ত এই বৰ্ডিং খেলপথাৰতে আমাৰ 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই সন্মিলন উদযাপনৰ দিহা কৰা হৈছে। আমি সমূহ অসমবাসী ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। এইবাৰ বহাগ অকণমান আগৰ বছৰবোৰতকৈ পৃথক, কাৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিয়ে আমাক প্ৰতিগৰাকী অসমীয়াক ইতিমধ্যে দুখ দি আছে। তথাপিও জাতীয় উৎসৱ এই বহাগৰ বতৰত আমি আমাৰ বিহু উদযাপন কৰিছোঁ। এই বিহু উদযাপনৰ লগত আমাৰ প্ৰাণৰ শিল্পীগৰাকীকো আমি আন্তৰিকতাৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু বিগত সময়ছোৱাৰ দৰে আমাৰ অন্যান্য কাৰ্যসূচীসমূহ থাকিবই, কিন্তু আমাৰ প্ৰথম দিনা শিৱসাগৰৰ সমাজ জীৱনৰ প্ৰতি অৰিহণা আগবঢ়োৱা 29গৰাকী বিশিষ্ট ব্যক্তিক আমি বিহুৰ ওলগ জনাম আৰু সমান্তৰালভাৱে আমি ৰূপালী জয়ন্তী বৰ্ষৰ পৰা উদযাপন কৰি অহা বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক উজ্জীৱিত কৰিব পৰাকৈ, অনুপ্ৰাণিত কৰিব পৰাকৈ, কাৰণ বিহু সংস্কৃতিৰে সৈতে আমাৰ তেওঁলোকক সম্পৃক্ত কৰাৰ মানসেৰে আমি আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা এইবাৰো অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আয়োজন কৰিছোঁ। আমি আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠানসমূহৰ আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আহ্বান জনাইছোঁ, প্ৰতিখন শিক্ষানুষ্ঠানৰ একোটি দলে যাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আপোনালোক প্ৰত্যেকে সহযোগিতা। ধন্যবাদ।